নমস্কাৰ, আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টিলৈ মই জোনমণি বৰুৱাই স্বাগতম জনাইছোঁ। আৰু মুকলি পথাৰৰ মাজত মুক্ত আকাশৰ তলত বহি মুক্ত মনে নিজানত অকলশৰে আপোনালোকৰ লগত অকণমান মোৰ মনৰ অনুভৱ আৰু জীৱনৰ কাহিনী কিছু ক'ম বুলি ভাবিছোঁ। আৰু হাতত এইফালে লৈ লৈছোঁ একাপ চাহ আৰু লগত আছে মই খাই ভাল পোৱা চানা। আৰু সকলোৱে হয়তো চানা খাই ভালেই পায়। আৰু ঠিক আছে, এতিয়া চাহ খাই খাই কথা পাতোঁ আহক। মোৰ ভাল লগা কথাটো হ'ল মোক এগৰাকী ভণ্টীয়ে খুব ধুনীয়া এটা বস্তু, মানে ধুনীয়া নহয়, মৰমৰ হেঁপাহৰ এটা বস্তু মোলৈ লৈ আহিছিলে শিৱৰাত্ৰি বুলি। যিহেতুকে মই শিৱৰাত্ৰি চাবলৈ এবাৰ যোৱা নহ'ল আৰু তাকে আপোনালোকক দেখাম। আৰু সেয়া হ'ল মোৰ মৰমৰ এটা উপহাৰ। আচলতে সেয়াহে আপোনালোকক দেখাম। খুবেই বেছি ভাল লাগে, উৎফুল্লিত হওঁ, ভাল লাগে। আৰু সেয়াকে আপোনালোকৰ আগত অকণমান দেখাওঁ বুলি ভাবিলোঁ, কাৰণ আমি সৰুৰ পৰা আজিলৈকে ডাঙৰ হ'লোঁ, তেনেকৈ কোনো আমাক উপহাৰ দি পোৱা নাই বা উপহাৰ পোৱাও মনত নপৰে। আৰু সঁচাকৈ আমি বহুত দুখ কষ্টৰ মাজেৰে ডাঙৰ হৈছিলোঁ। মোৰ জীৱনবোৰ মানে খুব সংগ্ৰামময় আছিলে। আমি সৰুৰে পৰাই আনৰ ঘৰত কাম কৰিছিলোঁ আৰু এতিয়াও কৰি থাকোঁ বাৰু। কাম কৰিবলৈ মই লাজ নকৰোঁ, কাৰণ কিয়নো ভগৱানে যেতিয়া মানুহক এটা সুস্থ শৰীৰ দিছে ন, গতিকেলৈ কাম কৰি খোৱাটো ডাঙৰ কথা নহয়। কিন্তু তাৰে মাজতে এটা কথা হয়, বহুত মানুহে কয় যে এই কাম মানে এনেকৈ চায়, মানে যে কাম কৰি খোৱাটো বেয়া কথা বা সেনেকৈ মানে কিবা মানে ল' দৃষ্টিৰে মানে চায় মানে। কিন্তু মই সেইবিলাকলৈ বাৰু কেৰেপ নকৰোঁ। কিন্তু যেতিয়া কোনোবাই মৰম কৰে ন, মই খুবেই বেছি ভাল লাগে। আৰু আপোনালোকক তেতিয়াহ'লে মোৰ মৰমৰ ভণ্টিজনীয়ে দিয়া মৰমৰ উপহাৰটো দেখা হ'ল। মৰমৰ ভণ্টিজনীয়ে মোলৈ বুলি অনা এটা উপহাৰ, আৰু আপোনালোকক দেখালোঁ। আৰু ফুলি হয়, আৰু তাই মোলৈ মৰমেৰে লৈ আহিছিল। আৰু উপহাৰবোৰ ভাল লাগে আচলতে, হিচাপে আচলতে থৈ দিওঁ আৰু খুব ভাল লাগে দিয়কচোন। কাৰণ উপহাৰ যিয়েই নহওক, যেনেকুৱাই নহওক, উপহাৰটোত মৰম, স্নেহ, ভালপোৱা, বহুত কিবাকিবি অনুভূতি জড়িত হৈ থাকে, নহয় জানো বাৰু। আৰু সেয়াই মানে ভাল লাগে আচলতে, দিছে বুলি নহয়, কাৰণ আচলতে মৰমটো যে আছে বা আন্তৰিকতা, হেঁপাহটো যে থাকে, সেইটো কাৰণে ভাল লাগে আচলতে। আৰু মেইন কথা, আমি সৰুৰ পৰা উপহাৰ পাই পোৱাই নাই আচলতে। আমি বহুত কষ্ট কৰি ডাঙৰ হোৱা। মা দেউতা আমাৰ এইযোৰ হ'ল মোৰ ভণ্টিজনীয়ে মৰমতে আনি দিয়া এযোৰ ফুলি উপহাৰ। আচলতে খুব ভাল লাগে এনেকৈ উপহাৰ পালে মানে। আৰু মেইন কথা কি, আমি সৰুৰ পৰা ডাঙৰ হ'লেও কেতিয়াও কাৰোৰ পৰা উপহাৰ পোৱা নাই। আৰু মোৰ জীৱনৰ প্ৰথমটো উপহাৰ নিচিনাই মোৰ লাগি গৈছে। কিন্তু কেতিয়াবা সৰুতে যদিও কোনোবাই দিছিলে, সেয়া মোৰ মনত নাই। কিন্তু এনেকৈ উপহাৰ মানে পোৱা মনত নাই। মোৰ ভাল লাগিছে। আৰু গতিকেলৈ আমি সৰুৰ পৰা এনেকৈ কষ্ট কৰিয়ে ডাঙৰ দীঘল হৈছোঁ, ইমান বেছি কাৰো মৰমত ডাঙৰ হোৱা নাই। আৰু সৰুৰ পৰা আমি কাম কৰোঁ। ক্লাছ 5-6, 7ৰ পৰা আমি আনৰ ঘৰত কাম কৰিছিলোঁ, আৰু এতিয়াও কৰোঁ। সেইটো ডাঙৰ কথা নহয় বাৰু। কিন্তু এনেকৈ মৰমতে কোনোবাই কিবা এটা দিলে, মানে কোনোবাই মৰম কৰিলে আচলতে খুবেই ভাল লাগে, মানে সীমাহীন। আচলতে উপহাৰটো মেটাৰ নকৰে, যিয়ে নহওক, উপহাৰ যেনেকুৱাই নহওক, যিয়ে নহওক, মানে উপহাৰ এটাত মৰম, চেনেহ, ভালপোৱা, সকলোবোৰ অনুভূতি থাকে। আৰু স্মৃতিৰ চিন হিচাপে মই ৰাখি থওঁ আচলতে উপহাৰবোৰ। আৰু সেয়াই আজি মোৰ মনৰ অকণমান অনুভৱ আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আৰু আপোনালোকে বেয়াকৈ নাভাবিব, বৰ কিবা এটা বুলি নাভাবিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু সেয়াই।